স্মার্ট মিটাৰৰ বিৰুদ্ধে এইবাৰ ঢকুৱাখানাত প্ৰতিবাদ ঘিলামৰা আৰু ঢকুৱাখানাৰ কংগ্ৰেছ কৰ্মীসকলে ৰাজপথেৰে ঢকুৱাখানাৰ বৈদ্যুতিক উপসংমণ্ডললৈকে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ এই উত্তাল প্ৰতিবাদী কাৰ্যসূচীত 2 শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে ৰূপায়িত হ'ল কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ কমিটিৰ নিৰ্দেশমতে আমি লখিমপুৰ জিলাৰ উদ্যোগ আৰু ঘিলামৰা ঢকুৱাখানা দুইখন ব্লক কংগ্ৰেছৰ সক্ৰিয় উদ্যোগ আৰু সহযোগত আমি আজি ঢকুৱাখানা সমষ্টি ভিত্তিত আমি প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ ইয়াতে যিটো স্মাৰ্ট মিটাৰ ইতিমধ্যে ব্যৱহাৰ হৈছে অসমত দেখা গৈছে আমি অসমৰ বেলিকা সেই স্মাৰ্ট মিটাৰে আমাৰ ৰাইজক জ্বলাকলা খুৱাইছে আৰু ভাবিব নোৱাৰা ধৰণৰ অভাৱনীয়ভাৱে বিদ্যুতৰ যি মাচুল বৃদ্ধি হোৱা আমি দেখা পাইছোঁ সেইবিলাকৰ এই গোটেই কথাখিনি আমি প্ৰতিবাদ কৰিবলৈ আচলতে আজি এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ ৰাইজ ওলাই আহি সদল বলে যোগদান কৰিছে আৰু বিগত সময়খিনি দেখিছোঁ যে আমাৰ ঢকুৱাখানা সমষ্টিত বিশেষতঃ আমাৰ ঢকুৱাখানা যিটো আমাৰ চাবডিভিজন এই এলেকাটোত আমি দেখিছোঁ যে 24 ঘণ্টাৰ ভিতৰত বিদ্যুৎ মানে 50 বাৰ বিদ্যুতে অহা যোৱা লুকাভাকু খেলে এই ধৰণৰ যি বিদ্যুতৰ লুকাভাকু এই লুকাভাকু খেলাৰ যি ব্যৱস্থা হৈছে এই ব্যৱস্থাত আমাৰ এই গৰমৰ সময়খিনিত মানুহৰ মানে একেবাৰে জীয়াই থাকিব নোৱাৰা এটা পৰিৱেশৰ যি সূচনা হৈছে যিহেতু ইতিমধ্যে গৰমৰ যথেষ্ট গৰম বৃদ্ধি হৈছে আৰু এই গৰম বৃদ্ধি হোৱাৰ লগতে আমি লগে লগে আমি ফেনৰ ব্যৱহাৰ কৰিব পৰা অৱস্থা নাই এতিয়া যি বিদ্যুতৰ মই কৈছোঁ যে লুকাভাকু খেলিছে এই লুকাভাকু খেলাৰ কাৰণে আমাৰ যি ইলেক্ট্ৰনিক ইকুইপমেণ্টবিলাক যিমানবিলাক আছে মানুহৰ ঘৰবিলাকত লাইটে হওক ফেনে হওক বা অন্যান্য সামগ্ৰীবিলাক এইবিলাক কিন্তু এটা এটাকৈ ধ্বংস হ'বলৈ আৰম্ভ কৰিছে গতিকে আমি এই গোটেই কথাখিনি বিদ্যুৎ বিভাগে চাব লাগে যে এতিয়া আমাক আদানী স্মাৰ্ট মিটাৰ দিছে আদানীক যদি মানে বণিক গোষ্ঠীক যদি অকণমান তেওঁলোক মানে ধনী কৰাৰ স্বাৰ্থত যদি আমাৰ জনসাধাৰণক যদি জ্বলাকলা খুৱাব বিচাৰে অসমৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই লুণ্ঠন ৰাজৰ কিন্তু আমি বিৰোধিতা আজি নহয় আজি আৰম্ভণি ইয়াৰ পৰা কিন্তু আমি প্ৰতি মুহূৰ্তে ইয়াৰ কিন্তু বিৰোধিতা আমি কৰি যাম তেখেতে আমাক যি প্ৰথমতে আমাক আশ্বাস দিছিল অসমৰ ৰাইজক যে ভোট লোৱাৰ সময়ত যি কথা কৈছিল যে 200 ইউনিটলৈকে বিদ্যুৎ যোগান তেওঁলোকে ফ্ৰী কৰি দিব এতিয়া 200 ইউনিট বাদ দিয়ক 20 ইউনিটো বিদ্যুৎ ফ্ৰী হোৱা নাই ফ্ৰীটো বাদেই দিয়ক তেওঁ আগৰ যিটো ন্যূনতম হাৰত মানে আমাৰ অসমৰ যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল তৰুণ গগৈ নেতৃত্বাধীন যেতিয়া চৰকাৰ আছিল তেতিয়া সময়ত যিটো বিদ্যুতৰ নিৰিখ আছিল সেই নিৰিখতে যদি ৰাখিলেহেঁতেন তেতিয়াহ'লেও কিন্তু আমি ৰাইজে কিছু সকাহ পালেহেঁতেন সেই নিৰিখত তেওঁৰ প্ৰত্যেক মাহত বাদ দিয়কচোন প্ৰত্যেক সপ্তাহে বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে আপোনালোকে সংবাদ কৰ্মীসকল যিসকল ইয়াতে আছে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে ইয়াতে আমাৰ কথাখিনি সংগ্ৰহ কৰি ৰাইজলৈ লৈ যাব বিচাৰিছে আপোনালোকেও অনুভৱ কৰক আপোনালোকৰ ঘৰবিলাকত যাৰ স্মাৰ্ট মিটাৰ লগাইছে বা যাৰ স্মাৰ্ট মিটাৰ লগোৱাও নাই তেওঁলোকৰ প্ৰত্যেকৰ ঘৰত কেনেকৈ ধৰণৰ বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল বৃদ্ধি কৰি আমাক কেনেধৰণে জুৰুলা কৰিছে এই চৰকাৰখনে আমি এই কথাখিনি আপোনালোকে নিশ্চয় অনুভৱ কৰিছে গতিকে ইয়াৰ যি আমি প্ৰতিবাদী কণ্ঠ আজি জাগৃত হৈছে এই প্ৰতিবাদী কণ্ঠক সঠিকভাৱে ৰাইজৰ মাজলৈ লৈ যোৱাত কিন্তু আপোনালোকৰ তৃতীয় মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকৰ কিন্তু পূৰ্ণ সহযোগিতা আমাক লাগিব আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনবিলাকত আপোনালোকে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ যি কৰ্তব্য সেই কৰ্তব্য যি পালন কৰি আমাৰ জনতাৰ ৰাইজৰ স্বাৰ্থত আপোনালোকে মাত মাতি যাব সহযোগিতা আগবঢ়াব বুলি আমি ঘিলামৰা আৰু ঢকুৱাখানা ব্লক কংগ্ৰেছ তথা ঢকুৱাখানা সমষ্টি কংগ্ৰেছৰ ফালৰ পৰা আপোনালোকলৈ আমি আহ্বান জনাইছোঁ ধন্যবাদ জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও 24/7